হেল্ল' ফ্ৰেণ্ডছ, মোৰ দৰে এনেকুৱা আচাৰ জলকীয়াৰ আচাৰ বনাব খোজে যদি কম সময়ত মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া জ্বালা জলকীয়া এইখিনি লৈছো, ইমানখিনি জলকীয়া লৈছো, লৈ ধুইছো, ধুই কাপোৰৰ ওপৰত দি শুকুৱাই লৈছো। এতিয়া জ্বালাৰ ঠাৰিবিলাক গোটেইখিনি গুচাই ল'ম। গুচাই লোৱাৰ পিছত আচাৰ বনাম। অলপ মিঠাতেল সানি লৈছোঁ। তাৰপিছত এতিয়া এটা এটাকৈ কাটি থাকিম। এটা এটাকৈ কাটি থাকিম। এইখিনি কাটি লোৱা হ'ল আৰু গোটেইখিনি কাটি ল'ম। তাৰপিছত কেনেকৈ আচাৰ বনাওঁ আপোনালোকে চাই থাকিব। এতিয়া জলকীয়াখিনি কাটি লোৱা হ'ল গোটেইখিনি। কাটি ল'লোঁ, গোটেইখিনি কাটি ল'লোঁ। তাৰপিছত কি মছলা ইয়াতে দিম ইয়াত দেখুৱাই থাকিম। ইয়াত লোৱা হৈছে ইয়াতে জিৰা, গোটা জিৰা 1 চামুচ, লগতে হৈছে এয়া মেথি 1 চামুচ, চব 1 চামুচ, আধা চামুচ হ'ল কালজিৰা আৰু বগা বেহল লৈছোঁ 1 চামুচ। এইখিনি গোটেইখিনি ভাজি লোৱা হ'ব। অলপমান ভাজি ল'ম। কেৰাহী গৰম হৈ গ'ল। কেৰাহীত দি দিলোঁ। গোটেইখিনি মিক্স কৰি ভাজি ল'ম। অলপ টাইমৰ কাৰণে ভাজি লোৱা হ'ব। তাৰপিছত এইখিনি গোটেইখিনি মিক্সাৰত গুড়া কৰি ল'ম। ভাজি কৰা হৈ গ'ল। এতিয়া নমাই ল'ম। নমাই লৈছোঁ। তাৰপিছত এই কেৰাহীত ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত মিক্সাৰত পিচি ল'ম, গুড়ি খুন্দি ল'ম। আৰু লগতে কেৰাহী গৰম আছে, ইয়াতে অলপ তেল দিম। 1 কাপমান তেল দিয়া হ'ব। এইটো তেল গৰম হ'ব দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত নমাই দিম। নমাই ঠাণ্ডা হয় তাৰপিছত জলকীয়া আচাৰত দিম। কেনেকৈ দিম দেখুৱাই থাকিম। এতিয়া আচাৰত দিবৰ কাৰণে এইখিনি মছলা লৈ আহিলোঁ। এইখিনি গুড়ি কৰি লোৱা হ'ল। গোটেইখিনি মিক্স কৰি গুড়ি কৰি ল'লোঁ। মিঠাতেল ঠাণ্ডা কৰি লৈছোঁ এবাতি গৰম কৰি। আৰু ইয়াতে গোটেইখিনি দিম। ইয়াত জ্বালাৰ গুড়ি লৈছোঁ আৰু লৈছোঁ ধনিয়া, জিৰা। এইখিনি গোটেইখিনি মিক্স কৰি লোৱা হ'ব। দিম। দিছোঁ গোটেই মছলা, ধনিয়া, জ্বালা আৰু গুড়ি কৰি থৈ দিয়া এইখিনি মছলাখিনি গোটেইখিনি দিম। আৰু ইয়াতে 1 চামুচ নিমখ দিম। নিমখ দিয়া হৈছে। আৰু দিম ৰং গুড়া। ৰং গুড়া দিছোঁ 1 চামুচ। আৰু এই মিঠাতেল গৰম কৰি ঠাণ্ডা কৰি লৈছোঁ। গোটেই মিক্স কৰি ঢালি দিম। তাৰপিছত গোটেইখিনি ধুনীয়াকৈ মিক্স কৰিব লাগিব। গোটেইখিনি লগ কৰি ধুনীয়াকৈ গোটেই মিক্স কৰিব লাগিব। এতিয়া মিক্স কৰা হৈ গ'ল। গোটেই মছলাখিনি মিক্স কৰি ল'লোঁ। তাৰপিছত ইয়াতে বৈয়ামত ভৰাই থৈ দিম। কাঁচৰ বৈয়ামত ভৰাই থ'ব লাগিব। গোটেইখিনি ভৰাই থৈ দিম। খিনি বনোৱা হৈ গ'ল। ইয়াতে কেঁচা মিঠাতেল দিয়া হ'ব। এতিয়া কেঁচা মিঠাতেল দিম। কেঁচা মিঠাতেল দিছোঁ ধুনীয়াকৈ। এইখিনি আচাৰ বনাই দিলোঁ। জলকীয়াৰ আচাৰ ধুনীয়াকৈ বনাই দিলোঁ। কেইদিনমান ৰ'দত দিব লাগিব, 4-5 দিন। তাৰপিছত জলকীয়াৰ আচাৰ তৈয়াৰী হৈ যাব। এতিয়া জলকীয়াৰ আচাৰ বনোৱা হৈ গ'ল মোৰ। জলকীয়াৰ আচাৰ ধুনীয়াকৈ বনালোঁ।
আৰু মোৰ জলকীয়া আচাৰ বনোৱাৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাই বাই ফ্ৰেণ্ডছ।